আমাৰ দিহিং পাটকাই যিখন ৰাষ্ট্ৰীয় উদ্যান এইখন এখন বৰ্ষাৰণ্য হয় খুব ঘন জংঘল ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ প্ৰাণী থাকে যেনেকৈ আপোনাৰ হাতী থাকিব তাৰপিছত বিভিন্ন ধৰণৰ কেট স্পেচিছ আছে স্মল কেট হওক লেপাৰ্ড হওক আৰু তাৰ উপৰিও ইয়াতে প্ৰাইমেটছ যেনে ধৰক গিবন আছে সোণালী বান্দৰো পোৱা যায় আৰু তাৰ উপৰিও ইয়াতে বিভিন্ন ধৰণৰ বাটাৰফ্লাই এতিয়ালৈকে 350ৰো অধিক বাটাৰফ্লাই স্পেচিছ ইয়াতে পোৱা গৈছে তাৰ উপৰিও বাৰ্ডিঙৰ কাৰণেও দিহিং পাটকাই এটা মানে উপযুক্ত জেগা বুলি মই ভাবোঁ ইয়াতে শেহতীয়াকৈ আমাৰ যি বন্যপ্ৰাণী সপ্তাহ হৈ গ'ল তাতে এখন প্ৰচাৰ পত্ৰিকা এখন উন্মোচন কৰা হৈছিল এই প্ৰচাৰ পত্ৰিকাত আমি দিহিং পাটকাইৰ ভিতৰত থকা 13টা যি ট্ৰেকিং ৰুট আমি আইডেণ্টিফাই কৰি পৰ্যটকৰ কাৰণে মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে এই ট্ৰেকিঙত গ'লে আপোনালোকে বিভিন্ন ধৰণৰ বৰ্ষাৰণ্যৰ যি মহত্ব সেইটো উপভোগ কৰিব পাৰিব আৰু 5টা ট্ৰেকিঙত আপোনালোকে জলপ্ৰপাতৰো দেখাৰ সুবিধা আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত